নমস্কাৰ বন্ধু বান্ধৱীসকল, আহক আজি আমি জানো পৰাশমুনি আৰু সত্যৱতীৰ কিদৰে মিলন হৈছিল আৰু কিদৰে মহাভাৰত ৰচয়িতা বেদব্যাসদেৱৰ জন্ম হৈছিল। আহক তেনেদৰে সময় নকৰি ভিডিঅ'টোলৈ আগবাঢ়ো। পৰাশমুনি আৰু সত্যৱতীৰ মিলন, বেদব্যাসৰ জন্ম ৰহস্য। মহৰ্ষি বশিষ্ঠৰ মুনিৰ পুত্ৰ শক্তিয়ে অদিশ্যন্তী নামৰ এগৰাকী কন্যাক বিবাহ কৰাইছিল। ঘটনাক্ৰমে কলমাসপাদৰ হাতত শক্তিয়ে মৃত্যুবৰণ কৰিছিল। সেই সময়ত শক্তিৰ পত্নী অদিশ্যন্তী গৰ্ভৱতী আছিল। যথাসময়ত তেওঁৰ এটি পুত্ৰ সন্তান জন্ম হৈছিল। সেই সন্তানৰ নাম ৰখা হৈছিল পৰাশৰ। তেওঁ মাতৃ গৰ্ভত থাকোঁতে পিতৃৰ মৃত্যু ঘটাত মাতৃ অদিশ্যন্তী আৰু পিতামহ বশিষ্ঠদেৱৰ ৰক্ষণাবেক্ষণৰ মাজত ক্ৰমাৎ ডাঙৰ হৈছিল। পিতামহ আৰু মাতৃৰ যত্নত পৰাশৰ সময়ত মহাপণ্ডিত হৈছিল। তেওঁক সেই সময়ৰ সকলো মানুহে পৰম জ্ঞানীৰ মুনিৰূপে পূজা কৰিছিল। এদিনাখন পৰাশৰ মুনিয়ে যমুনা নদী পাৰ হ'বলৈ নদীৰ ঘাটলৈ গৈছিল। সেই নদীৰ ঘাটত সেইদিনা ধীবৰৰ পালিতা কন্যা সত্যৱতী নদী ঘাটত উপস্থিত আছিল। তেওঁৰ পালিত পিতৃ ধীবৰে সেই সময়ত নিজ গৃহত খন্তেক জিৰণি ল'বলৈ গৈছিল। নদী ঘাটলৈ মানুহ আনি নৈ পাৰ হ'ব বিচাৰিলে সত্যৱতীয়ে পিতৃক ততালিকে মাতি দিছিল। সেইবাবে প্ৰায় তেওঁ নৈৰ ঘাটত নাওখন লৈ ৰখি আছিল। সেইজনী সত্যৱতীৰ গাৰ পৰা মাছৰ গোন্ধ ওলাইছিল। সেইবাবে তেওঁক মানুহে মৎস্যগন্ধা বুলিছিল। পৰাশৰ মুনিয়ে নৈ পাৰ হ'ব বিচৰাত মৎস্যগন্ধাই পিতৃক মাতিবলৈ গৈ সময় নষ্ট কৰিলে মুনি ক্ৰোধিত হ'ব পাৰে বুলি ভাবি তেওঁ মুনিক ভক্তিভাৱে প্ৰণাম জনাই কৈছিল, মোৰ প্ৰণাম গ্ৰহণ কৰক মুনিবৰ। এই সময়ত মোৰ পিতৃয়ে খন্তেক বিশ্ৰাম লৈছে। তেওঁক মাতিবলৈ গ'লে পলম হ'ব। আপুনি অনুগ্ৰহ কৰি নাৱত বহক, মই আপোনাক নৈখন পাৰ কৰাই দিম। পৰাশৰ মুনিয়ে মৎস্যগন্ধাৰ ব্যৱহাৰত পৰম সন্তুষ্ট হৈ নাৱত উঠি নাৱৰ বহা আসনত বহিছিল। মৎস্যগন্ধাই নাও বাই বাই নৈ মাজ পাইছিল। পৰমা সুন্দৰী সত্যৱতীৰ দেহৰ পৰা কিয় মৎস্যগোন্ধ নিগৰিছিল সেই কথা জানিবৰ বাবে পৰাশৰ মুনিয়ে খন্তেক ধ্যান কৰিছিল। তেওঁ ধ্যানযোগে সত্যৱতীৰ জন্ম আৰু ভৱিষ্যতৰ বিষয়ে জানিছিল। তেওঁ এই কথাও জানিছিল যে সত্যৱতী আৰু তেওঁৰ দৈহিক মিলনৰ ফলত জগতৰ কল্যাণৰ বাবে এজন জ্ঞানী পুত্ৰৰ জন্ম লাভ হ'ব। লগতে সত্যৱতী ভাৰত সম্ৰাজ্ঞী হ'ব। তেওঁ কৃপা কৰি মৎস্যগন্ধাৰ গাৰ গোন্ধ সুগন্ধি পদুমৰ গোন্ধ কৰি দিছিল। তেতিয়াৰ পৰা তেওঁৰ নাম পদ্মগন্ধা হৈছিল। তেওঁ বাল্যকালৰ পৰা সত্যবাদিনী আছিল বাবে পালিত পিতৃয়ে তেওঁৰ নাম সত্যৱতী ৰাখিছিল। গাত মাছৰ গোন্ধ বাবে মৎস্যগন্ধা আৰু পৰাশৰ মুনিৰ কৃপাত পদ্মগন্ধা হৈছিল। তেওঁৰ গাৰ পদুমৰ গোন্ধ যোজন ব্যাপি যোৱাৰ বাবে তেওঁক মানুহে যোজনগন্ধা বুলিও কৈছিল। জ্ঞানী মুনি পৰাশৰে দেশ আৰু সত্যৱতীৰ ভৱিষ্যতৰ বাবে তেওঁৰ সৈতে দৈহিক মিলন ঘটোৱাৰ প্ৰস্তাৱ দিছিল। মুনিৰ প্ৰস্তাৱ অগ্ৰাহ্য কৰাৰ সাহস নাছিল মৎস্যগন্ধাৰ। কিন্তু তেনে কৰ্ম কৰিলে সমাজৰ দূষণীয় নহ'বৰ বাবে আৰু কোনোবাই সেই কৰ্ম কৰা নাজানিবলৈ মুনিক ব্যৱস্থা কৰি দিবলৈ কৈছিল। পৰাশৰ মুনিয়ে যুগবলেৰে নৈৰ মাজত এটি দ্বীপৰ সৃষ্টি কৰি নাৱৰ পৰা নামি মৎস্যগন্ধাৰ সন্মতি সাপেক্ষে দৈহিক মিলন ঘটাই এটি পুত্ৰ সন্তান জন্ম দিছিল। সেই পুত্ৰৰ নাম হৈছিল কৃষ্ণ। দ্বীপত জন্ম গ্ৰহণ কৰাৰ বাবে সেই কৃষ্ণৰ নাম কৃষ্ণ দ্বৈপায়ন হয়। সেই কৃষ্ণ দ্বৈপায়নে যথাসময়ত বেদ বিভাগ কৰিছিল। তেতিয়া মানুহে তেওঁক মহামুনি কৃষ্ণ দ্বৈপায়ন বেদব্যাস বুলিছিল। মুনিবোৰে পৰাশ সত্যৱতীক পুনৰ আগৰ দৰে যুৱতী কৰি আৰু তেওঁৰ মনোকামনা সিদ্ধি হোৱাৰ বৰ প্ৰদান কৰি নৈ পাৰ হৈ গন্তব্যস্থানলৈ গৈছিল। ধন্যবাদ।